তো হেল্ল' ডিয়াৰ ফ্ৰেণ্ডছ, মই আজি মোৰ হাঁহখিনিৰ বিষয়ে অলপ কৈ আছোঁ। মোৰ হাঁহখিনি কোনটো জাতৰ হাঁহ হয় আৰু মোৰ এই হাঁহখিনি হৈছে অৰিজিনেল লোকেল পাতি হাঁহ। আৰু মোক এজন ফাৰ্মাৰে কমেণ্ট কৰিছিলে মোৰ হাঁহখিনি ইণ্ডিয়ান ৰানাৰ হাঁহ বুলি, আৰু মই কৈছোঁ 100 to 10% এইখিনি লোকেল পাতি হাঁহৰ পোৱালি হয়। তো আপোনালোকে ভালকৈ চাই লওক। তো এইখিনি লোকেল পাতি হাঁহৰ পোৱালি আৰু ইণ্ডিয়ান ৰানাৰ হাঁহৰ পোৱালিখিনি অলপ বেলেগ ষ্টাইলৰ হয়। তো মই সেই ইণ্ডিয়ান ৰানাৰ হাঁহৰ বিষয়ে অলপ নেক্সট এটা ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিম মই আপোনালোকেও চিনি পাব। আৰু এইখিনি হাঁহ ভালকৈ চাই লওক। তো অৰিজিনেল লোকেল পাতি হাঁহৰ পোৱালি, আৰু লোকেল পাতি হাঁহৰ পোৱালিখিনি এনেকুৱাই হয়। আৰু লোকেল পাতি হাঁহৰ পোৱালিবোৰ শকত হয় আৰু চাপৰ হয় হাঁহবিলাক, আৰু ইণ্ডিয়ান ৰানাৰ হাঁহবিলাক অলপ দীঘলীয়া টাইপৰ হয়। তো হাঁহবিলাক অলপ ওখ ওখ টাইপৰ। তো মই আপোনালোকক নেক্সট এটা ভিডিঅ'ত দেখাম কেনেকুৱা হয় ইণ্ডিয়ান ৰানাৰ হাঁহবিলাক। আৰু মোৰ হাঁহ আৰু মুৰ্গীৰ ওপৰত প্ৰশিক্ষণ লোৱা আছে, তো সেইটো কাৰণে মই ভালকৈ চিনি পাওঁ। তো আপোনালোকক মই নেক্সট এটা ভিডিঅ'ত দেখাম, ভালকৈ চাই ল'ব। তো তাৰপিছত মোক জনাব আপোনালোকে মোৰ হাঁহখিনি লোকেল পাতি হাঁহ হয় নে ইণ্ডিয়ান ৰানাৰ হাঁহ হয়। তাৰপিছত আপোনালোকে জনাব মোক ভালদৰে, কাৰণ মই ইয়াৰ ওপৰত প্ৰশিক্ষণ লোৱা আছে কাৰণে মই আপোনালোকক ধুনীয়াকৈ বুজাই কৈ দিছোঁ। তো চাই লওক। লোকেল পাতি হাঁহৰ পোৱালিখিনি এনেকুৱাই হয়। তো আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট এটা মিনি ব্লগত। বাই বাই।